আৰু ধুনীয়া ধুনীয়া ব্লগবোৰ আপোনালোকে সকলোৱে চাই থাকিব। থেংক ইউ সো মাচ। সকলোকে হিয়া ভৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। তো যেহেতু 2 নম্বৰ এপিসোডত মই কৈছিলোঁ গোটেই বিহুৰ আজি যি শিৱসাগৰৰ বিহুৰ যিখিনি য'ত অনুষ্ঠিত হয় তো শিৱসাগৰৰ ৰংঘৰত বাকৰিত বহুত ডাঙৰকৈ আয়োজন হয় আৰু ইয়াতে মানুহৰ চাইছে কিমান সমাগম ঘটিছে মানে ইমানে মানুহ ফুল মানে জেগাই নাই আৰু আপোনালোকে সকলোকে হিয়া ভৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো ৰংঘৰ বাকৰিৰ পৰাই আৰু আপোনালোকে চাব পাৰে ইয়াতে বহুত মানুহ হৈছে আৰু যিহেতু প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে আৰু আপোনালোকক যিমান পাৰোঁ দেখাই গৈ থাকিম আৰু এবাৰ আপোনালোকক পুৰা ৰাউণ্ডটো এবাৰ দেখাই দিছোঁ এবাৰ দেখাই দিম ইয়াতে মানুহৰ ইমানে সমাগম ধৰিছে মানে একদম মানুহ ফুল আৰু যেহেতু ৰংঘৰ বাকৰিত সোমাইছোঁ আৰু ইয়াতে বিহু অনুষ্ঠান চলি আছে বিহু অনুষ্ঠান চলি থকাৰ সময়ত আমি ভিতৰত সোমাম বাৰু গোটেইখিনি পৰিৱেশটো যিটো নেকি চৌহদত ভিডিঅ'ৰ প্ৰগ্ৰেম মানে চলি আছে তো সেইবোৰ দেখাম আমি তো ফাৰ্ষ্ট আমি ৰংঘৰটো কাষলৈ যাম তাৰপিছত আপোনালোকক তাৰ পৰা দেখাই আছোঁ যিহেতু মই ৰংঘৰ ইয়াতে আহিছোঁ আৰু ইয়াতে মই লগ পাইছোঁ আপোনালোকৰ সকলোৱে পৰিচিত নমতা বিয়া পৰমাদা আৰু আপোনালোকক দেখাই গৈ থাকিম এয়া চাওক পৰমাদাই শ্বুট কৰি আছে মই ওচৰলৈ বুজাম পাৰোঁ যিহেতু ভিডিঅ' কৰি আছে তেওঁ কি খবৰ খবৰ একদম ৰবৰ মোৰ এটা এইটো মানে নতুন ইউটিউব চেনেল হয় আপোনাক লগ পাই বহুত ভাল লাগিছে বিহু শুভেচ্ছা মোৰ ইউটিউব চেনেলৰ যোগেদি ধন্যবাদ তোমাৰ চেনেল নাম কি এই ড্ৰিম ক্ৰিয়েট মানে এই ড্ৰিম ক্ৰিয়েট এটা সপোনৰ মানে সপোন আৰু সপোনৰ হয় মানে সপোনৰ বুলি চেনেল এটা আছে এখেতৰ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাব তাকে আশা ৰাখিছোঁ আৰু ধুনীয়া ধুনীয়া ব্লগবোৰ আপোনালোকে সকলোৱে চাই থাকিব থেংক ইউ সো মাচ অ'কে মজা মজা ভিডিঅ' বনাই থাকক ধন্যবাদ বিহু শুভেচ্ছা দিছোঁ আপোনাক থেংক ইউ দেই থেংক ইউ চিন্তাটো আছোঁ মানে ভালকৈ ক'ব পৰা নাই অ'কে আপোনাক দেখিলোঁ আপোনাক দেখি মই একদম দৌৰি আহিছোঁ ভাল ঠিক আছে দিয়ক এই শুনকচোন ভিডিঅ'টো আৰু আপোনালোকে চাব পাৰে ৰংঘৰ বাকৰিত ইয়াতে চাইডতে হৈ আছে মুকলি আৰু মানুহ ইমান
সিমানে সমাগম হৈছে আৰু মানুহৰ সমাগম যিমানে হৈছে আৰু সিমানে ৰ'দটো আৰু বহুত দিছে এটা গৰম ইয়াৰ পাছতে আমি হুঁচৰি প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ জনাইছো মনৰে কথাটি মনতে ঘূৰিলে ক'বলৈ নাপালো নলবিৰি নাৰী পাত ব্ৰহ্মপুত্ৰ ঢালিছে জাল বৰ্তমান 4টা বাজি গ'ল আৰু এতিয়ালৈকে মানুহ আহিয়ে আছে মানুহ অহা খতম হোৱাই নাই বহুত ভিৰ হৈছে আগতে যিমান হৈছিল আৰু এতিয়া যিমান সন্ধিয়া হৈ আহিছে সিমানে মানুহ আহিছে যিহেতু সন্ধিয়ালৈ প্ৰগ্ৰেম আছে আৰু চাব পাৰে বহুত মানুহ হৈ আছে মানুহ কমাই নাই যিমান মানে গেটলৈ চোৱা যায় গেটৰ পৰা মানুহ আহিয়ে আছে আৰু সন্ধিয়ালৈ প্ৰগ্ৰেম আছে আৰু যদি পাৰোঁ সন্ধিয়ালৈ যদি থাকিব পাৰোঁ তেনে আপোনালোকক সন্ধিয়াৰ যিটো সাংস্কৃতিক প্ৰগ্ৰেম হয় ৰংঘৰৰ বাকৰিত সেইটো দেখাবলৈ চেষ্টা কৰিম